নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ বহুত আন্তৰিক শুভকামনা জনাইছো আৰু আমাৰ ওচৰৰ গাঁওখনতে ৰঙালী বিহুৰ অনুষ্ঠান চলি আছে আৰু তাত আজি খুবেই ধুনীয়া প্ৰগ্ৰাম আছে দুদিনীয়া কাৰ্যসূচী আৰু আজিৰ অন্তিম দিনৰ কাৰ্যসূচী আজি খুবেই ধুনীয়া কাৰ্যসূচী তাত আছে আৰু আজি জনপ্ৰিয় কৌতুক অভিনেতা পুলক নিশাচৰ আহিব আৰু লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ সুমধুৰ জনপ্ৰিয় গীতৰ সৰাই আছে বলক এতিয়া অনুষ্ঠান উপভোগ কৰিবলৈ যাওঁ Monsuri nace, bara dance, mela kervir. Boya, amar apne chikla ke chale gas lo, boya. Bantu moni hame, sundar gan, ganer pagla, monsuri. আৰু এতিয়া মন্টুমণিৰ সংগীতানুষ্ঠান চলি আছে আৰু এতিয়া मेला कर भीड़ में हरे का शिकारे सेल्फी ले सेल्फी थोड़ा ले सदा सेल्फी Thank you. हाथ से पूरी दिया ভাল লাগিছে না তে লাগিছে যে জোৰ কে এটা একেলগে দিলে ভাল লাগিব Thank you. এবাৰ মঞ্চলে মাতিছো আমাৰ লগত আনবাগী পন্থী আহিছে পাহিস্মিতা মাতিছো মঞ্চলে খুব জোৰকে হাত তালি একেলগে আৰু এতিয়া এইফালে জনপ্ৰিয় কণ্ঠশিল্পী জোৰদাৰ হাত চাপৰি পাহিস্মিতা মহন্তৰ কাৰণে আৰু এইবাৰ বহাগৰ প্ৰথমটো বিহু অনুষ্ঠান ইয়াতে উপভোগ কৰি আছে ৰ'ব আপোনালোকে আৰু ভুল নুবুজিব বহাগৰ প্ৰথম মানে মোৰ কাৰণেহে প্ৰথম দেই আপোনালোকৰ কাৰণে নহয় আপোনালোকে হয়তো ইতিমধ্যে বহুত ঠাইত এনেদৰে বিহু ফাংচন বিহু উৎসৱ উপভোগ কৰিছে আৰু এইটোৱেই বিহু মঞ্চত উপভোগ কৰা এইবাৰৰ মোৰ কাৰণে প্ৰথমটো অনুষ্ঠান আৰু প্ৰথমটো অনুষ্ঠান এইদৰে উপভোগ কৰিছো খুবেই ভাল লাগিছে নমস্কাৰ আৰু ধুনীয়া ছোৱালীবিলাক আই লাভ ইউ এতিয়া মন্টুমণিৰ অনুষ্ঠানৰ পৰা অলপ পিছুৱাই যাওঁ বলক মানে মন্টুমণিৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে এইখন মঞ্চত কি অনুষ্ঠান আৰম্ভ হৈছিল আৰু অসমৰ খুবেই জনপ্ৰিয় ইউটিউবাৰ যি কমেডি কৰে পুলক নিশাচৰৰ আগমন ঘটিছিল এই বিহু মঞ্চত আৰু তেওঁৰ সংগীবৃন্দ এফালে কস্তুৰী নিশাচৰ আৰু তেওঁলোকে খুবেই ধুনীয়াকৈ ইয়াতে কমেডি কৰিছে খুবেই ভাল লাগিছে আৰু তেওঁলোকৰ বাহিৰেও বড় ভিডিঅ' সং তথা বড় চিনেমা জগতৰ খুবেই জনপ্ৰিয় দুগৰাকী অভিনেত্ৰীৰ এই ৰঙালী বিহুৰ এই সুন্দৰ মঞ্চখনত তেওঁলোকৰ আগমন ঘটিছিল আৰু তেওঁলোক হ'ল এগৰাকী হেলিনা দৈমাৰী আৰু আনগৰাকী হ'ল গেমশ্ৰী দৈমাৰী আৰু তেওঁলোকে ইয়াতে খুবেই ধুনীয়াকৈ আহি তেওঁলোকৰ যি নৃত্য পৰিৱেশন কৰিলে আৰু তেওঁলোকৰ নৃত্য চাই খুবেই আপ্লুত হ'লোঁ আৰু এতিয়া নিশাৰ 2 বাজিল বিহুৰ যে অনুষ্ঠান আমি আমাৰ গানৰ সুৰলৈ উভতিছো পাহিস্মিতাৰ গান ভাল লাগিছে নে নাই যদি ভাল লাগিছে এটা জোৰদাৰ হাত চাপৰি আৰু মোৰ লগত এফালে বাবু আছে বাবু টোপনি লাগিছে না নাই ৰাতি 2টা বাজিল
আপুনি লগা নাই পুৰা ফাংচন এনজয় হৈ আছে আজি আৰু এফালে চাওক এতিয়া মই আছোঁ আজ্ঞাথুৰি ৰেলৱে ষ্টেচনত আৰু এই ৰেলৱে ষ্টেচনটোৰ একেবাৰে ওচৰতে বিহু অনুষ্ঠানটো হৈ আছে আৰু এতিয়া নিশাৰ 3:04 হৈছে আৰু এতিয়াও মন্টু মণিৰ জনপ্ৰিয় গীতবোৰৰ অনুষ্ঠান চলিয়ে আছে আৰু যেহেতু নিশা ইমান 3টা বাজি পাৰ হৈ গৈছে তেওঁৰ অনুষ্ঠান সামৰিছোঁ আৰু তেওঁৰ অনুষ্ঠান প্ৰায় শেষ পৰ্যায়লৈকে আহি পাইছে আৰু আজি প্ৰথম তেওঁৰ অনুষ্ঠান উপভোগ কৰিছোঁ আৰু লগতে এইবাৰ বহাগৰ প্ৰথমটো বিহু এনেকুৱা অনুষ্ঠান মই উপভোগ কৰিছোঁ আগতে যদি হৈছিল সময় পোৱা নাছিলোঁ আৰু এতিয়া এইফালে ৰাতিপুৱা 3 বজাত ৰেল এখন গৈ আছে ষ্টেচনেৰে গৈ আছোঁ আৰু মোৰ লগত অহাসকলে আগে আগে গৈ আছে আৰু এইবাৰ বহাগৰ বিহু অনুষ্ঠান এইবাৰে প্ৰথম উপভোগ কৰিলোঁ খুবেই ভাল লাগিল